নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। যদিহে আপুনি টেট পাছ কৰিছে তেন্তে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এটা বহুত ভাল বিষয় এটা আলোচনা কৰিম আপোনালোকৰ সৈতে। আপোনালোকৰ সহযোগিতা নিশ্চয় লাগিব আৰু আপোনালোকে কমেণ্টছ কৰিব। মই যিটো প্ৰেডিকশ্যন কৰিম সেই প্ৰেডিকশ্যনৰ ওপৰত আপোনালোকে কি ভাবে সেইটোৰ ওপৰত আপুনি কমেণ্টছ কৰিব। যদিহে আপুনি টেট পাছ কৰি নিম্ন প্ৰাথমিক হওক বা উচ্চ প্ৰাথমিকতে হওক, যদিহে আপুনি টেট পাছ কৰিছে ইতিমধ্যে, তেতিয়াহ'লে আৰু যে আপোনালোকে হয়তো আশা কৰি আছে যে আপোনালোকৰ চাকৰি হ'বনে নহয় বা পাবনে নাপায়, এনেকুৱা এটা মনত নিশ্চয় আপোনালোকৰ ভাৱ এটা আহি থাকে বা আহি আছে নিশ্চয়। সেইটো স্বাভাৱিক, আহিবই, কাৰণ যিহেতু এতিয়া নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক PGTৰ এডভাৰ্টাইজমেণ্ট মোৰ মুকলি কৰি দিছে। তেনে ক্ষেত্ৰত তেনেকুৱা এটা প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক আৰু সেইকাৰণে ভিডিঅ'টো বনাইছোঁ বা বনাবলৈ ওলাইছোঁ। এইটো মোৰ প্ৰেডিকশ্যনৰ ওপৰতে নিৰ্ভৰ কৰি ভিডিঅ'টো বনাম। যে মই যিটো ক'ম সেইটো যে সত্য হ'ব তেনেকুৱা নহয়। আপোনালোকে কমেণ্টছ কৰিলে বিতৰ্কিত কমেণ্টছ নকৰিব, বা আপোনালোকৰ প্ৰেডিকশ্যনে যিটো কভাৰ কৰে বা যিটো মানে বিচাৰে সেইটো আপোনালোকে কমেণ্টছ কৰিব পাৰে, বা মই যিটো প্ৰেডিকশ্যন কৰিম সেইটোৰ ওপৰত আপোনালোকে কমেণ্টছ কৰিব পাৰে, কিন্তু বিতৰ্কিত কমেণ্টছ নকৰিব। সেইটো প্ৰথমে ৰিকুৱেষ্ট থাকিল। আৰু আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে নাচায় তেতিয়াহ'লে কিন্তু বুজি নাপাব, আৰু শেষলৈকে নোচোৱাকৈ আপোনালোকে কমেণ্টছ নকৰিব। এইকাৰণে বনালোঁ যে যিহেতু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বিজ্ঞাপন চৰকাৰে মুকলি কৰি দিছে। আজিৰ পৰা 1 বছৰ আগত 5,500 পদ মুকলি কৰি দিলে। তাৰপিছত আপোনাৰ 4,500 মুকলি কৰি দিলে জানুৱাৰী মাহত। তেতিয়াৰে পৰা প্ৰাৰ্থীসকল কাট অফ কিমান যাব বা তেওঁলোকৰ মাৰ্ক কিমান আছে, সেই মাৰ্কে তেওঁলোকৰ মাৰ্ক মানে কি কাট অফত কভাৰ কৰিবই নকৰে, বা চাকৰিটো পাবনে নাপায় নিম্ন প্ৰাথমিকে হওক বা উচ্চ প্ৰাথমিকতে হওক, সেইটো নিশ্চয় এটা ক্ৰিয়া কৰি আছে বা মনত আহি আছে। সেইটো স্বাভাৱিক, আহিবই। আৰু মই ক'ব বিচাৰিছোঁ যে যদিহে আপুনি টেট পাছ কৰিছে ইতিমধ্যে, বা টেটৰ কাৰণে আপোনালোকে আগন্তুক দিনবোৰ প্ৰিপাৰেশ্যন চলাই আছে বা টেট দিম বুলি ভাবি আছে, সেই প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। কাৰণ টেট পাছ কৰাৰ পিছত সকলোৱে আশা কৰে যে চাকৰি এটাৰ কাৰণে, সকলোৱে আশা কৰে বা চাকৰিটোৰ কাৰণে টেট এক্সামত অৱতীৰ্ণ হয় আৰু বহুত কষ্ট কৰি উত্তীৰ্ণ হয়। তাৰপিছত চাকৰিটো লগে লগে নাপালে বা সময়ত নাপালে যথেষ্ট কষ্ট হয়, বা মানে কি মনত সেইটো আহি থাকে, বা বহুত কষ্ট কৰি DLED বা BED কৰা হয়। এতিয়া কথাটো হ'ল, অসমত যিখিনি প্ৰাৰ্থী আছে টেট পাছ কৰি, মই এটা শব্দত ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি টেট পাছ কৰি থৈছে তেতিয়াহ'লে আগন্তুক দিনবোৰত আপোনাৰ চাকৰি এটা পোৱাৰ যথেষ্ট সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। মই যিবিলাক ভিডিঅ' চাওঁ, মই ফ'ল' কৰোঁ বহুতৰে ভিডিঅ' ইউটিউবত, বা আমি যিখিনি গুগলতো চাৰ্চ কৰি সমীক্ষা কৰি পালোঁ যে 2019 চনৰ পৰা 2019 আৰু 2022 যি অসম টেট হ'ল, এই অসম টেট হোৱাৰ পিছত এতিয়ালৈকে যিহেতু অসম টেট হোৱা নাই, CTET হৈ আছে, CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলক সুযোগ দিছে। গতিকে 19ত যিখিনি প্ৰাৰ্থী পাছ কৰিলে আৰু 22ত এই পাছ কৰা প্ৰাৰ্থীসকলৰ পিছত কিন্তু অসম টেট আৰু হোৱা নাই। চৰকাৰে CTETক মান্যতা প্ৰদান কৰিছে। তেনেক্ষেত্ৰত 19ৰ পৰা 22লৈকে যিখিনি অসম টেট পাছ কৰিলে, সেই পাছ কৰাখিনি প্ৰাৰ্থীৰ লগতে আৰু যিখিনি CTET দি আছে সেইখিনিক পাছ কৰি, যিখিনি পাছ কৰিছে সেইসকল পাছ কৰা প্ৰাৰ্থী ইয়াৰে মেক্সিমাম কিন্তু চাকৰি পাবলৈ সক্ষম হ'ল, আৰু কিছুসংখ্যক এতিয়া বৰ্তমানলৈকে নোপোৱাকৈ আছে। হয়তো কিছুমানৰ মাৰ্কে কভাৰ কৰা নাছিল, আৰু কিছুমান একাডেমিক কম আছিল, কিছুমানৰ কিবা অসুবিধা আছিল। তেনে ক্ষেত্ৰত বহুতে ৰৈ আছিল। আৰু এইবাৰ যিহেতু ক্ৰাইটেৰিয়াটো চেঞ্জ হোৱাৰ ক্ষেত্ৰত বহুতৰে আশাৰ এটা ৰেঙনি আহিছে যে চাকৰিটো এইবাৰ সেইসকলে পাব যিসকলৰ টেটৰ মাৰ্ক বহুত বেছি, বা টেটৰ মাৰ্কটো বেছি আছে। একাডেমিকত যাৰ বেছি সেইসকল প্ৰাৰ্থী এইবাৰ হয়তো বঞ্চিত হ'ব পাৰে, যদিহে তেওঁলোকৰ মাৰ্কটো টেটত কম আছে। তথাপিতো প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ যে শংকিত হোৱাৰ প্ৰশ্নই নাই, কাৰণ অসমত যি এতিয়া টেট পাছ কৰা প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি নাই। ইতিমধ্যে প্ৰায় 40,000 মান নিযুক্তি হৈয়ে গ'ল, প্ৰায় 40,000 মান, হয়তো ইয়াতকৈ অলপ কমিব পাৰে, এইটো মই এটা আনুমানিক কৰিছোঁ, হয়তো বেছি হ'ব পাৰে, কিন্তু বহুত বেছি নহয়, প্ৰায় 40 বা 35 বা 40 ভিতৰত হয়তো নিযুক্তি হৈ গ'ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক।
আৰু আপোনাৰ 19 চনত যিসকল প্ৰাৰ্থীয়ে অসম টেট পাছ কৰিল তাৰে বৃহৎ সংখ্যক প্ৰাৰ্থী কিন্তু 22 চনতো পাছ কৰিছিল আৰু এতিয়া যে টেটবিলাক হৈ আছে তাতো কিন্তু বৃহৎ সংখ্যকে পাছ কৰি আছে যাৰ ফলত নেকি এজন প্ৰাৰ্থীৰে বহুকেইখন চাৰ্টিফিকেট হৈ গৈছে অলৰেডি যিয়ে নেকি নিযুক্তি এতিয়ালৈকে পোৱা নাই কাৰোবাৰ 4খন কাৰোবাৰ 5খন এনেকৈ বহুত সংখ্যক প্ৰাৰ্থীৰ নেকি ডবল কি হৈ আছে চাৰ্টিফিকেট আছে য'ত নেকি আমি ভাবি আছোঁ যে অসমত বহুত সংখ্যক প্ৰাৰ্থী আছে যে চাকৰি পোৱাত কিন্তু অসুবিধা হ'ব কিন্তু এইটো আপোনালোকক জনাব বিচাৰিছে এজন প্ৰাৰ্থীৰ 4-5খনকৈ চাৰ্টিফিকেট আছে অৰ্থাৎ কথাটো হ'ল যে এজন প্ৰাৰ্থীয়ে এটাই চাকৰি কৰিব পাৰিব গতিকে যদি 4খন থাকে তাৰ 3খনেই এনেই যাব তেনেক্ষেত্ৰত সেইফালৰ পৰাও কিন্তু কি হৈ আছে প্ৰাৰ্থীৰ সংখ্যা কমিব প্ৰাৰ্থীৰ সংখ্যা মানে কমে কি চাৰ্টিফিকেট হিচাপে প্ৰাৰ্থীৰ সংখ্যা কমিব ধৰি লওক মোৰ ক্ষেত্ৰত মোৰ 4খন চাৰ্টিফিকেট আছে কাউণ্টত কি হৈছে 4খনে প্লাছ হৈ আছে কিন্তু মই তাৰে এখনে কি কৰিব পাৰিম চাকৰি পাম বাকী 3খনে মোৰ এনেই যাব যাৰ ফলত নেকি তেনেকৈ কি হৈ আছে প্ৰাৰ্থীৰ সংখ্যাটো কম হৈ আছে এতিয়া হয়তো বহুতে ভাবিব পাৰে যে মোৰ মাৰ্ক কম মই কেনেকৈ পাম এতিয়া চাওক 5500 পদ অলৰেডি কাম চলি আছে ঠিক তেনে সময়তে 4500 মুকলি কৰি দিলে অৰ্থাৎ 5500ত চাকৰি মানে যদিহে কোনোবাই নাপায় সেই নপাখিনি আকৌ 4500ত আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে যদি টেট পাছ কৰি থৈ যায় আপোনালোকে চিন্তাৰ কাৰণ নাই যে 26ৰ আগমুহূৰ্তত কিন্তু অসমত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি বহি আছে সেই কিন্তু গোটেইখিনিয়ে চাকৰি এটা পোৱাৰ সম্ভাৱনা আমি দেখিছোঁ এইকাৰণে দেখিছোঁ যে টেট কিন্তু বহুত বেছিয়ে প্ৰাৰ্থীয়ে পাছ কৰা নাই অসমত যিকেইটা টেটৰ সুযোগ পাইছে আৰু যিখিনিয়ে পালে তাৰে একাংশ হয়তো চাকৰি পালে এতিয়া মই যিটো প্ৰেডিকশ্যন কৰিছোঁ যে অসমত এতিয়া বৰ্তমান নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক দুয়োটা মিলি কিনে 7,000 পৰা 15,000 ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ প্ৰাৰ্থী থকা এটা নেকি মই মোৰ ফালৰ পৰা এটা প্ৰেডিকশ্যন কৰিছোঁ সেইটো হয়তো অলপ কমিব পাৰে বা অলপ বাঢ়িব পাৰে কিন্তু মই ধাৰণা কৰোঁ যে তাতকৈ আৰু বেছি নাবাঢ়ে কাৰণ ইয়াৰে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে কিছুদিন আগত SSA যিখিনি ৰেগুলাৰ হৈ গ'ল তাত সোমাই গ'ল আৰু এতিয়া আৰু বহুতে কিবা কিবি ডিপাৰ্টমেণ্টত সোমাই গ'ল বা কিছুমানৰ বয়স হৈ গ'ল কিছুমানৰ নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰতে BEdৰ প্ৰাৰ্থীসকলে নোৱাৰে গোটেইখিনি সামগ্ৰিকভাৱে আমি চাবলৈ গ'লে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত চাবলৈ গ'লে 7,000 পৰা 15,000 মান প্ৰাৰ্থী মানে অসমত কিন্তু এইটো কিন্তু অনলি LP নহয় বা UP নহয় যে দুয়োটা মিলিতো মই প্ৰেডিকশ্যন কৰিছোঁ যে 7,000 পৰা 15,000 মানৰ ভিতৰত 7,000 পৰা 15,000 ভিতৰত প্ৰাৰ্থী দুয়োটা মিলি কিনে থকা বুলি মই এটা প্ৰেডিকশ্যন মোৰ ফালৰ পৰা কৰিছোঁ এতিয়া যিহেতু ধৰি লওক 15,000 থাকিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক যদি 15,000 প্ৰাৰ্থী থাকে ইয়াৰে 5,500 পদ যি কাম চলি আছে তাতে গুচি যাব যোৱাৰ লগে লগে আপোনাৰ থাকিল 10,000 আৰু নেক্সট 4,000 কি থাকিল 4,500 তাতো গুচি গ'ল ধৰি লওক 5,000 ধৰি লওঁ আমি 5,000 ধৰি লোৱাৰ লগে থাকিল আমাৰ সেইফালে কিমান থাকিল 5,000 কোৱাৰ লগে লগে এই 5,000খিনি কি হ'ব পাৰে যে এই যে আপোনাৰ GT-PGTত ৰিজাল্ট দিব আৰু লগতে ADRE তাতো কিন্তু বৃহৎ সংখ্যক প্ৰাৰ্থী সোমাই যাব কাৰণ BEdৰ প্ৰাৰ্থী একাংশ সোমাই যাব যোৱাৰ লগে লগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত কাট অফটো কমি আহিব তেনে ক্ষেত্ৰত আমি তাতে 2,000 বা 3,000 ভিতৰত ধৰি লওঁ তেতিয়াহ'লে 2,000 প্ৰাৰ্থী যদি আমি 15,000খিনি প্ৰাৰ্থী ধৰি লওঁ তাৰে ভিতৰত 2,000 প্ৰাৰ্থী হয়তো ৰৈ যাব পাৰে বা নাথাকিব পাৰে তেনে ক্ষেত্ৰত যদি আকৌ 4,500ৰ পিছত অসম চৰকাৰ শিক্ষা বিভাগে আকৌ পদ হয়তো মুকলি কৰি দিয়ে তেতিয়াহ'লে অসমত টেট পাছ কৰা প্ৰাৰ্থী নাথাকিবই জুলাইত টেট হ'ব তাতো হয়তো বহুত বেছি পাছ নকৰে 3,000 হয়তো থাকিব পাৰে 3,000 বা 4,000 পাছ কৰিব পাৰে কিন্তু 4,500ত সেই জুলাই মাহৰ ছিটখিনি নাহে অলৰেডি এডভাৰ্টাইজমেণ্ট প্ৰকাশ হ'ল গোটেই এডভাৰ্টাইজমেণ্ট এবাৰ প্ৰকাশ হোৱাৰ পিছত ক্ৰাইটেৰিয়া চেঞ্জ নহয় গতিকে এই যে 15,000 বুলি মই ক'লোঁ এইটো আপোনালোকে ভাবি নল'ব যে মই একুৰেট কৈছোঁ এইটো এটা মোৰ প্ৰেডিকশ্যনৰ ফালৰ পৰা কৈছোঁ যিখিনি আমি ইউটিউবৰ ভিডিঅ' ফ'ল' কৰোঁ বা মই নিজে যিখিনি প্ৰেডিকশ্যনৰ পৰা গুগলত চাৰ্চ কৰি যিখিনি পাইছোঁ সেইখিনিৰ পৰা আনুমানিক ধাৰণা এটা যে 7,000 পৰা 15,000 ভিতৰত প্ৰাৰ্থী থাকিব পাৰে ইয়াত হয়তো কমিব পাৰে আৰু ইয়াৰে ভিতৰত 10,000 পদ গুচি যাব প্ৰথমতে হ'ল 5,500 আৰু ইয়াৰ পিছত 4,000
500 থাকিলে আপোনাৰ 4000 বা 5000 ভিতৰত আৰু ইয়াৰ ভিতৰত একাংশ প্ৰাৰ্থী কি হ'ব এই যে এডিআৰ ৰিজাল্ট দিব পুলিচত হ'ব বা কিবা কিবি আপোনাৰ জিডিপিত 9000 পদ পূৰণ হ'বলৈ গৈ আছে তাততো বৃহৎ সংখ্যক প্ৰাৰ্থী ইয়াৰ পৰা সোমাই যাব গতিকে হয়তো ৰ'ব পাৰে বা 1000 মান প্ৰাৰ্থী ৰৈ যাব পাৰে হ'লে সেই প্ৰাৰ্থীখিনি নেক্সট যদি এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিয়ে তেতিয়া সেইখিনি অট'মেটিকেলি কি হৈ যাব কাৰণ নেক্সট জুলাইত চিটেট পাছ কৰিলেও কিন্তু তাতে ফ্ৰেছ কেণ্ডিডেটছ 2000 মান পাছ কৰিব পাৰে বা 3000 মান ধৰি লওক এল পি ইউ পি মিলি গতিকে তেতিয়া আপোনাৰ কি হৈ থাকিব 5000 মান থাকিব আৰু তেতিয়া যদি 5000 পদ চৰকাৰে আকৌ মুকলি কৰি দিয়ে পিছৰ পৰা তেতিয়া সেই পাছ কৰা প্ৰাৰ্থীখিনি গোটেইখিনি একেলগে নিযুক্তি পাব গতিকে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় কিবা এটা অনুমান কৰিব পাৰিছে কাৰণ 19 যিখিনি টেট পাছ কৰিলে 22তো বহুত সংখ্যকে পাছ কৰিছে মই যিখিনি জানো বহুত সংখ্যকৰে 4খন 5খনকৈ অসম টেটৰ চাৰ্টিফিকেট আছে কিছুমানৰ চি টেট আছে এনেকৈ বহুতে চাৰ্টিফিকেট কমি আহি থাকিব আৰু ইয়াৰেতো বৃহৎ সংখ্যক মই ক'লোঁ যে প্ৰায় 40,000 আজিলৈকে নিযুক্তি হৈয়ে গ'ল গতিকে এনেকৈ অনুমান কৰিলে আমি ভাবিব পাৰোঁ যে যিসকল প্ৰাৰ্থী টেট পাছ কৰি আছে আজি এইবাৰ 5005ত নাপালেও আপোনাৰ 4500 পাই যাব আৰু 4005 যিখিনি প্ৰাৰ্থী ৰ'ব নৰ'বও পাৰে হয়তো মই ক'লোঁ যে 1000 বা 1500 প্ৰাৰ্থী ৰ'ব পাৰে সেইখিনি প্ৰাৰ্থী আকৌ যদি এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিয়ে তেতিয়া অট'মেটিকেলি মানে কি চাকৰিটো পাই যাব হয়তো 15000 নাথাকিবও পাৰে ধৰিছোঁ আমি 15000 হাতৰ পৰা 15000 এইখিনি প্ৰাৰ্থী কিন্তু আছে ইয়াতকৈ বহুত বেছি নহয় আৰু বহুত বেছি কমো নহয় অলপ কমিব পাৰিব অলপ বাঢ়িব পাৰে গতিকে প্ৰেডিকশ্যনটো আপোনালোকে কেনে পালে আৰু যদিহে আপোনালোকে টেট পাছ কৰি থৈছে তেতিয়াহ'লে আপোনালোকে অধৈৰ্য নহ'ব আৰু আপোনালোক চাকৰি এটা হোৱাৰ যথেষ্ট সম্ভাৱনা আমি দেখিছোঁ কাৰণ এইকাৰণে দেখিছোঁ যে 4500 মুকলি কৰি দিলে 5500তো দিবই আৰু এটা কথা ভাল কি যে এবাৰ এডভাৰ্টাইজমেণ্ট মুকলি হোৱাৰ পিছত কিন্তু ক্ৰাইটেৰিয়া চেঞ্জ নহয় সেইটো আপোনালোকে জানে গতিকে ইয়াৰে যি 15 তাৰিখৰ পৰ্টেল মুকলি হোৱাৰ কথা আছিল তাত সুন্দৰকৈ লিখি দিছে যিখিনি ক্ৰাইটেৰিয়া তাত বান্ধি দিছে সেইমতে থাকিব গতিকে এনে ক্ষেত্ৰত যিখিনি টেট পাছ কৰা প্ৰাৰ্থী আছে সেইখিনি যাৰ বয়স আছে বা ধৰি লওক কাৰোবাৰ বয়স এইবাৰেই লাষ্ট সেইটো ক'বলৈ নাযাওঁ হয়তো ইয়াৰ ভিতৰত 15,000ৰ ভিতৰত থাকিবও পাৰে তেনেকৈ হয়তো কমিব পাৰে কিন্তু 7ৰ পৰা যি 15,000 বুলি ক'লোঁ ইয়াতকৈ অলপমান বাঢ়িব বা অলপমান কমিব পাৰে গতিকে এইখিনিৰ ভিতৰত খেলাখন হ'ব আৰু যিখিনি ৰ'ব সেইখিনি নেক্সটবাৰ পাই যাব গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো অৱকাশ নাই বা চিন্তা নকৰিব আপোনাৰ যদি বয়স আছে তেতিয়াহ'লে আপুনি চাকৰিটো আজি নাপালে নেক্সট এডভাৰ্টাইজমেণ্টত পাবই কাৰণ বহুত বেছি প্ৰাৰ্থী নাই অসমত 19ত এবাৰ হ'ল অসম টেট আৰু 22ত 21 শেষৰ ফালে 22ৰ ফালে হ'ল গতিকে এইখিনিত যিখিনি পাছ কৰিলে প্ৰায় 40,000 নিযুক্তি হৈয়ে গৈছে আৰু বেলেগ বেলেগ বিভাগতো গৈছে কিছুমানৰ বয়স গৈছে কিছুমানৰ বহুত ডাবল চাৰ্টিফিকেট আছে ডাবল 4-5খনলৈকে আছে গতিকে এনেকৈ আমি চাবলৈ গ'লে কিন্তু বহুত ফ্ৰেছ কেণ্ডিডেটছ নাই আৰু যিখিনি আছে সেইখিনি আজি নাপালেও নেক্সটবাৰ হয়তো পাব আৰু ভিডিঅ'টো চাই আপোনালোকে কিমান প্ৰাৰ্থী আছে মই সেইটো এইকাৰণে ক'ব নোৱাৰোঁ যিহেতু আমাৰ তথ্যটো আমাৰ হাতত নাই এইটো এটা প্ৰেডিকশ্যন ভিডিঅ' হয় আপোনালোকে বিতৰ্কিত কমেণ্টছ নকৰি আপোনালোকৰ প্ৰেডিকশ্যনে কি কয় মই কোৱা কথাখিনি আপোনালোকে একমত হয়নে নহয় বা আপোনালোকৰ প্ৰেডিকশ্যনে কি বিচাৰে সেইটো আপোনালোকে কমেণ্টত জনাব পাৰে যিহেতু আমি টেট সম্পৰ্কীয় ভিডিঅ'বিলাক বেছিকৈ দিওঁ আৰু এইটোও বিচাৰোঁ যে যিসকল টেট পাছ কৰা প্ৰাৰ্থী প্ৰত্যেকেই নিযুক্তি পোৱাটো আমি বিচাৰোঁ কাৰণ আমি নিজে জানো যে টেট পাছ কৰাটো ইমান সহজ নহয় কাৰণ ইয়াৰ আগত DLED বা BEd কৰিব লাগে তাৰপিছতে টেট পাছ কৰিব লাগে তাৰপিছত আকৌ সমস্যা থাকে মাৰ্কে কভাৰ কৰে নকৰে গতিকে প্ৰত্যেকে আশাবাদী প্ৰত্যেকে আশাৰে ৰৈ থাকে যে চাকৰিটো লাগে তেনে ক্ষেত্ৰত আমি যিখিনি প্ৰেডিকশ্যন আপোনালোকক আগবঢ়ালোঁ গতিকে এইটো মোৰ এটা ব্যক্তিগত প্ৰেডিকশ্যন 7ৰ পৰা 15,000 মানুহৰ ভিতৰত প্ৰাৰ্থী এটা থকা যেন বুলি অনুমান কৰিব পাৰে আৰু ইয়াৰ ভিতৰত 10,000ৰ কাম চলি আছে প্ৰায় আৰু 4,500 আপোনাৰ 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব সেইখিনিত আৰু নতুন প্ৰাৰ্থী কেতিয়াও সোমাব নোৱাৰে থাকিব আপোনালোকে শেষত 5,000 ধৰিলোঁ সেই 5,000 আকৌ GTPত গুচি যাব বৃহৎ সংখ্যক প্ৰাৰ্থী হয়তো 1500 মান প্ৰাৰ্থী ৰ'ব পাৰে নৰ'বও পাৰে ৰ'লে হয়তো নেক্সটবাৰ পাব নোৱাৰেতো নায়েই আৰু হয়তো তেতিয়া চিটেটত যিখিনি পাছ কৰিব সেইখিনি এনেই পাই যাব গতিকে আপোনালোকৰ প্ৰেডিকশ্যনে কি কয় আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু চিন্তা বেছি নকৰিব যিখিনি আমি প্ৰেডিকশ্যন দিলোঁ বা মই যিখিনি দিলোঁ সেইমতে আপোনালোকে চাকৰিটো পোৱাৰ যথেষ্টই আমি সম্ভাৱনা আমি দেখিছোঁ 25-26ৰ ভিতৰত
আপোনালোকৰ চাকৰি হ'বলৈ গৈ আছে যদিহে আৰু মানে কি একো বিশেষ সমস্যা আহি নপৰে গতিকে এইখিনিয়ে আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যাতে সকলোৰে পৰা আমি এটা প্ৰেডিকশ্যন পাওঁ প্ৰাৰ্থীৰ ওপৰত কাৰণ এইটোৰ ওপৰত বহুতেই ভিডিঅ' বনাই আছে প্ৰাৰ্থী কিমান আছে অসমত আৰু বহুতেই ভিডিঅ' চাইছোঁ নচোৱা বুলি নকওঁ কাৰণ সকলোৰে প্ৰেডিকশ্যনবিলাক বহুত বেছি ডিফাৰেঞ্চ নাই এতিয়া কিছুমানে অনলি এল পিত দিছে কিছুমানে অনলি ইউ পিত দিছে বা কিছুমানে দুটা মিলি কিনে দিছে আজি মই যেনেকৈ দুটা মিলি কিনে দিলোঁ 7ৰ পৰা 15 বুলি ক'লোঁ হয়তো ইয়াতকৈ অলপমান বাঢ়িব বা কমিব বেছি নাবাঢ়ে বাঢ়াটো সম্ভাৱনা আমি দেখা নাই গতিকে কাৰণ এইকাৰণে দেখা নাই যে অসম টেট হোৱা নাই আৰু চি টেটৰ যিখিনি পাছ কৰিছে সেইখিনিৰ বৃহৎ সংখ্যক প্ৰাৰ্থী অসম টেট পাছ কৰা আছেই গতিকে ইয়াৰে এখন চাৰ্টিফিকেটে সেই অকল প্ৰাৰ্থীয়ে চাকৰি পাব গতিকে কেনেবাৰে কমেণ্ট কৰিব এইখিনিয়ে ধন্যবাদ জয় অসম